রাখি ধরা তাল একটা
নিত্য সংসাৰত আমিয়েই একমাত্ৰ গৰাকী আমাৰ ইচ্ছাতে এই বিশ্ব ব্ৰহ্মাণ্ড চলিব লাগিছে আমাৰ বাক্য হিৰুগত কৰি ব্ৰহ্মাদেৱে 4 মুঠি জীৱৰ স্বজন আৰু ৰুদ্ৰদেৱে সংসাৰৰ দায়িত্ব কৰিছে পালন বিষ্ণু ৰূপে আমি জীৱ পালনৰ ভাৰ কৰিছো জীৱ পালন অতি কঠিন কাৰ্য এইবাৰো আমি জীৱ পালনৰ ভাৰ কৰিছো বহন বিশ্বত শান্তিৰ ভাৰসাম্যতা সৃষ্টি কৰিবৰ কাৰণে অসাধুসকলক বিনাশ কৰি সাধু আৰু ধৰ্মাত্মাসকলক কৰিম সংস্থাপিত কাৰণ আমিয়েই জগতৰ গৰাকী আমিয়েই নাৰায়ণ ঈশ্বর পরমিতা সচিদানন্দ বিগ্রহ নরাদির দিন গোবিন্দ সর্বকারণ কারণ সর্বকারণ এইবাৰো আমাৰ পৰম ভক্ত দুষ্যন্তৰ দ্বাৰা দুৰ্জনাসুৰক নিধন কৰাই জগতত শান্তিৰ ভাৰসাম্যতা কৰিম স্থাপন লগে লগে দেৱতাৰ চক্ৰান্তত জন্ম লাভ কৰা বিশ্বামিত্ৰ আৰু মেনকাৰ পুত্ৰী শকুন্তলাৰ পুনৰ মিলন সম্ভৱ কৰাম ৰাজা দুষ্যন্তৰ হতে কিন্তু তাৰ বাবেও তেওঁলোকে কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব কাৰণ পৰীক্ষাতে নিৰ্ণীত সত্যাচৰীসকলৰ সত্যৰ ধৰ্ম প্ৰতি থকা নিভাজ অনুৰাগ যাওঁ ভক্তৰ পৰীক্ষাৰ বাবে কৰ্মচক্ৰ ধাবিত কৰোঁ অন্য দিশে
मण्डलाकारं व्याप्तं येन सरासरं तत्पदं येन तस्मै श्री गुरुवे नमः। हे ज्योतिर्मय नारायण, এই অধমৰ শত কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। হে প্ৰভু, তোমাৰ চৈতন্য শক্তিৰে এই অধমৰ সত্য জ্ঞানৰ সন্ধান দিয়া প্ৰভু। মানৱৰ নৈতিক তথা আধ্যাত্মিক উত্তৰণৰ বাবে স্বেচ্ছাই বাছি ললো আমি এই তাপস জীৱন। লাভ কৰি সংগ মহন্তজনৰ ধন্য হৈছে আজি আমাৰ ক্ষুদ্ৰ জীৱন পৰিক্ৰমা। তথাপিও আজি মনৰ প্ৰশান্ত সাগৰত হিল্লোল হৈছে উত্তাল তৰংগৰাজি। চিন্তা হৈছে মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কন্যা শকুন্তলাৰ একলা দুকলাকৈ বাঢ়ি অহা শকুন্তলা আজি ভৰ যৌৱনত হৈছে উপনীত। অসামান্য সুন্দৰী শকুন্তলা আজি কন্দমণিৰ আশ্ৰমৰ অলংকাৰ। পিতৃ মাতৃৰ স্নেহৰ পৰা বঞ্চিত হোৱা শকুন্তলা ৰাখিব নোৱাৰি মোৰ এই আশ্ৰমৰ মাজত চিৰদিনৰ বাবে। কিন্তু পাম জানো যোগ্য জন্মই শকুন্তলাৰ বাবে, আৰু ইয়েই মোৰ বাবে একমাত্ৰ চিন্তাৰ কাৰণ। ভাৱনাৰ সাগৰত পাঞ্চই হেবাব পাৰিম, কিন্তু ইয়াৰ পাৰাপাৰ বিচাৰি নাপাম কদাপি। হে প্ৰভু, আপুনি হ'ব মোৰ একমাত্ৰ সহায়। যাওঁ এবে নকৰি পলম, সন্ধ্যা পূজাৰ বাবে মই হওঁ অগ্ৰসৰ। হরি
কলা মেঘ এই অমৰাৱতীৰ পৰা তথাপিতো নুগুচিল মোৰ মনৰ সংশয় কাৰণ সেই কালনেমীৰ পুত্ৰ দুৰ্জনাসুৰ ব্ৰহ্মাৰ বৰে হৈ বলিয়ান ত্ৰিভুৱনত কৰিছে আতংকৰ সূচনা তাৰ অত্যাচাৰত শান্তিকামী ঋষি মুনিগণে কৰিব পৰা নাই কোনো যাগ যজ্ঞ আৰু পুণ্য কৰ্ম আদি গতিকে দেৱগণ প্ৰভু নাৰায়ণৰ ওচৰলৈ এবাৰ যাব লাগিব আৰু এই দুৰ্জনাসুৰৰ আখুৰিকতা বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব দেৱৰাজ পৰা নাই বুজিব মই কিয় বাৰু সৃষ্টিকৰ ব্ৰহ্মাদেৱে বৰ প্ৰদান কৰে নে দুষ্ট অসুৰক লাভ কৰি মনোমতবৰ পুনশ্চ সিহঁতেই সৃষ্টিকৰৰ সৃষ্টিৰ শান্তিত কৰে বিঘ্নিত কাৰ্তিক দেৱৰাজ এই কথা অদ্যপিও নহল মোৰ বোধগম্য প্ৰভু নাৰায়ণেহে দিব ইয়াৰ সঠিক সমাধান বৰুণ দেৱৰাজ তুমি যে মৌন হৈ ৰলা আছে নেকি তোমাৰ কিবা বিশেষ মতামত দুৰ্জনাসুৰৰ দমনৰ বাবে বৈকুণ্ঠলৈ গমন এই কাৰ্যত প্ৰকাশ পাব দেৱতাৰ দুৰ্বলতা তিলোকৰ শ্ৰেষ্ঠ দেৱতা আমিওতো নহওঁ সিম্বল গতিকে দেৱ শক্তি হৈ একত্ৰিত যুদ্ধ ঘোষণা কৰক অসুৰৰ বিপক্ষে সংযোগ সংগ্ৰামে পৰাভূত কৰি অনাৰ্য অসুৰক দেৱ শক্তি প্ৰতিষ্ঠা কৰিম তিলোকৰ মাজে সঁচা কথা দেৱৰাজ বৰুণৰ বাক্য ময়ো কৰো সমৰ্থন তাৰকাসুৰ জয়ী মই পাৰ্বতী নন্দন সন্মুখ সংগ্ৰামে অসুৰক পঠাম যমৰ সদনে দেৱৰাজ যুদ্ধ বিনে নাই অন্য গত্যন্তৰ দেৱগণ দেৱৰাজ আত্মশ্লাঘা কৰি সেৱক জ্ঞান নকৰিবা অসুৰ শক্তিক কাল নেমি নিধনৰ পিছত অসংহত আজি দেৱতা বাহিনী কাৰ্তিক দেৱৰাজ প্ৰথমে তুমি সুসংগঠিত কৰা তোমাৰ দেৱসেনা বাহিনীক তেতিয়াহে ৰচিত হ'ব অসুৰৰ বিপক্ষে দেৱতাৰ বিজয় কাহিনী বলা এবাৰ নিজ নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ বলক দেৱৰাজ
মহামান্য মন্ত্ৰীদেৱ মহাৰাজ সেনাপতি সিংহবাহু মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ কৰিছেনে সকলোৱে শ্ৰীহৰিৰ গুণানুকীৰ্তন মহাৰাজ ৰাজ্যৰ সকলো প্ৰজাৰে মংগল পুৱা সন্ধ্যা বেলা কৰি শ্ৰীহৰিৰ গুণানুকীৰ্তন সকলোৱে ঘোষিছে আপোনাৰে জয়গান বেশ কিন্তু মন্ত্ৰীবৰ কিন্তু বুলি ৰৈ গ'ল কিয় দ্বিধাগ্ৰস্ততা কৰি পৰিহাৰ জনক সকলোটিব মহাৰাজ ৰাজ্যৰ উত্তৰ প্ৰান্তত যোৱা বৰ্ষত বিধ্বংসী ধুমুহাত ক্ষতিগ্ৰস্ত বহু প্ৰজাৰ বাসগৃহৰ পূৰ্ণ নিৰ্মাণৰ কাম অদ্যপিও সমাপ্ত হোৱা নাই যাৰ বাবে প্ৰজাগণে মহাৰাজৰ সহায়ৰ বাবে কৰিছে নিৰন্তৰ প্ৰাৰ্থনা কি পৰিতাপৰ বিষয় মন্ত্ৰীবৰ মহাৰাজ প্ৰজাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰাটো ৰজাৰ প্ৰধান দুৰ্বলতা আৰু সেই যদি কৰিব নোৱাৰো তেন্তে ৰাজদণ্ড ধৰাৰ সাৰ্থকতা ক'ত মন্ত্ৰীবৰ মহাৰাজ এই কাৰ্য কোনে বাৰু কৰিছে তদাৰক ক্ষমা কৰিব মহাৰাজ বিষয়টো আমিয়েই কৰিছোঁ তদাৰক কিন্তু মহাৰাজ ক্ষতিগ্ৰস্ত প্ৰজাৰ সংখ্যাটো ইমানেই বৃহৎ যে কৰ্মচাৰীসকলে আপ্ৰাণ চেষ্টা কৰি বিষয়টো কৰিব পৰা নাই নিষ্পত্তি এনেদৰে নহ'ব সেনাপতি মহাৰাজ যদি কৰ্মচাৰীৰ অভাৱ হৈছে তেন্তে কৰ্মচাৰী দ্বিগুণলৈ বৃদ্ধি কৰা আৰু যদি হৈছে অৰ্থৰ অভাৱ কোনো চিন্তা নকৰিবা ৰাজভঁৰালৰ পৰা পৰ্যাপ্ত ধন লৈ যাব পাৰা আৰে শিৰোধাৰ্য মহাৰাজ মন্ত্ৰীদেৱ মহাৰাজ সেনাপতিৰ সহিতে আপোনাৰ বিশ্বাসী কৰ্মচাৰীক অতি সোনকালে কৰক নিয়োগ আজ্ঞা শুনা পাৰে প্ৰজাৰ এনে দুৰ্দশাৰ কথা কষ্ট পাওঁ মনতো মই অতিকে দাৰুণ বাৰু সেনাপতি মহাৰাজ সৈন্য অনুশীলনৰ বাতৰি কি মহাৰাজ সুশৃংখলিত আমাৰ সৈন্য বাহিনী বেশ এই বিশাল আৰ্যবাদত এনে কোনো শক্তি নাই যিয়ে প্ৰত্যাহ্বান জনাব আমাৰ সৈন্য বাহিনী আৰু তাক জানি বুজিও যদি আহে কোনোবা শক্তি তেন্তে চাওক যাব সকলোটি পতংগৰ দৰে ধন্য সেনাপতি প্ৰশংসাৰ যোগ্য তুমি শুনি তোমালোকৰ মুখত এনে উচ্ছ্বাসিত বাণী পত্ৰই মই লভিলো মনত মন্ত্ৰীদেৱ মহাৰাজ ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততাই মোৰ মন গধুৰ কৰি তুলিছে সেই হেতু ইচ্ছা হয় মোৰ মৃগয়াৰ সেতু গতিকে যাত্ৰা কৰিব খোজো সেনাপতিৰ সৈতে মৃগয়াৰ বাবে আছে নেকি আপোনাৰ এই ক্ষেত্ৰত কিবা মতামত মহাৰাজ ৰজা যদি নাথাকে প্ৰফুল্ল বদনে তেন্তে প্ৰজাৰ কল্যাণৰ কথা চিন্তিব কিদৰে সেয়েহে মহাৰাজ নিলগাই ৰাজনীতিৰ কঠোৰ মেৰপেচ কিছুদিন আনন্দ লওক অৰণ্যৰ নিৰ্মল পৰিৱেশৰ মাজত মনলৈ সজীৱতা আহিব যেতিয়া প্ৰত্যাৱৰ্তন কৰিব নিজ ৰাজ্যৰ অভিমুখে নে কি কোৱা সেনাপতি উচিত মন্তব্য মন্ত্ৰীবৰে কৰিছে প্ৰকাশ তেন্তে মন্ত্ৰীদেৱ মহাৰাজ কালিলৈ প্ৰাতঃৰ মাহেন্দ্ৰ ক্ষণত যাত্ৰা কৰিম আমি মৃগয়াৰ সেতু নাহু মানে মৃগয়াৰ পৰা উলটি দুনাই ৰাজ্যভাৰ অৰ্পণ কৰিলো আপোনাৰ ওপৰত সেনাপতি সিংহবাহু মহাৰাজ মৃগয়াৰ বাবে যত মানে লাগিব সামগ্ৰী সকলো তুমি কৰিবা যোগাৰ আজিলৈ সভা ভংগৰ মই কৰিলো ঘোষণা ভাল মহাৰাজ শিৰোধাৰ্য মহাৰাজ
চোৱাচোন বসন্তৰাণীৰ আগমনৰ লগে লগে মালিনী নৈ জলধাৰাই কেনে নিৰ্মল ৰূপ কৰিছে ধাৰণ স্ফটিকৰ ঠাইত যেন এই নিৰ্মল পানীত চোৱাচোন ভিন্নৰকী মাছবোৰে কিদৰে খেলা কৰে নিজৰ মাজত প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিয়ে সুন্দৰ জীৱবোৰকো কিদৰে ভক্ষণ কৰিব পাৰে নিষ্ঠুৰ মানৱে সখী এই মাছবোৰতকৈও এটি অনুপম ৰত্ন আছে আমাৰ লগত ক'ত সখী দিয়াচোন মোকো দেখুৱাই সখী এই নিৰ্মল জলধাৰাত এবাৰ চক্ষুৰে চোৱাচোন ভালদৰে জলত হয় সখী চোৱা এবাৰ তুমি মোৰ প্ৰতিবিম্বৰ ব্যতিৰেকে নাইচোন ইয়াত একো বস্তুৰে অস্তিত্ব সখী এইটো আমাৰ বাবে অমূল্য ৰতন কৃষ্ণ দেখি তুমি হৰিণী নগনি তিলফুল সমনা তালিম কটীয়া দাঁত সখী হিমাদ্ৰীৰ দৰে উন্নত বক্ষ যুগল তোমাৰ নৱমল্লিকা পাহিৰ দৰে হৰিপাংগ সুন্দৰ সখী তোমাক দেখিলে এনে পাহে মনলৈ কেনে সখী কোৱাচোন কেনে ভাৱ তুমি যেন নোহোৱা মৈত্ৰৰ মানৱী সখী বিশ্বশিল্পী বিশ্বকৰ্মাই ত্ৰিজগতৰ সকলো সৌন্দৰ্য সুষমা কৰি একত্ৰিত আপোন হাতেৰে গঢ়িলে তোমাক সখী ৰূপ সৌন্দৰ্যৰে অপূৰ্ব বিস্ময় মনুষ্য গৰ্ভতো কেতিয়াও নহয় সম্ভৱ সখী প্ৰিয়ম্বদা শকুন্তলা চোৱা তেজ মগহেৰে গঢ়া ময়ো মৈত্ৰৰ সাধাৰণ নাৰী সখী নকৰিবা তুলনা মোক দেৱীৰ লগত অৱশ্যে সখী প্ৰিয়ম্বদা শকুন্তলা কেৱল ধুনীয়াই নহয় এখন ধুনীয়া হৃদয়ৰ গৰাকিনী তুমি সেইবাবে সকলো বস্তুৱেই তোমাৰ দৃষ্টিত সুন্দৰ ৰূপত হয় প্ৰতিভা বাৰু এইবিলাক কথা পাতি অনৰ্থক সময় আমি নকৰো অপব্যয় ব'লা সখী ৰৈ আছে পিতা চাগে আমাৰ কাৰণে যাওঁ ব'লা নকৰি পলম ব'লা সখী মই পাহৰিয়ে গৈছিলো ব'লা আশ্ৰমৰে বৈচিত্ৰ্যহীন পৰিৱেশৰ মাজত থাকিলে নিতু নব্য জ্ঞানৰ সম্ভাৰ মই কেনেকৈ লাভ কৰিম ইয়াৰ বাবে অনতি পলমে মই তীৰ্থলৈ যাত্ৰা কৰিব লাগিব মহন্তজনৰ সংগত নব্য নতুন জ্ঞানৰ সম্ভাৰ মই নিশ্চয় লাভ কৰিব পাৰিম মোৰ এই আশ্ৰম পৰিচালনাৰ ক্ষেত্ৰতো মই অলপ নকৰো চিন্তা আছে মোৰ প্ৰিয় শিষ্যক কিন্তু চিন্তা হয় মোৰ কেৱল শকুন্তলাৰ বাবে
কিয় চিন্তা হয় পিতা? আই শকুন্তলা, পিতা আহ অভাগিনীৰ সেৱা কৰিবা গ্ৰহণ। সৌভাগ্যৱতী ভৱ। পিতা শকুন্তলা, মোৰ এটি প্ৰশ্ন আছে আপোনাৰ ওচৰত। শকুন্তলা, নিসংকোচে ব্যক্ত কৰ তই। পিতা কালি সখী প্ৰিয়ম্বদাই মোৰ ৰূপৰ গুণ গৰিমা কৈ থাকোঁতে হঠাৎ কৈ পেলালে, ৰূপ সৌন্দৰ্যৰে অপূৰ্ব বিস্ময় মনুষ্যৰ গৰ্ভত কেতিয়াও নহয় সম্ভৱ। যদিও বা সেই সময়ত সখীক মই কোনো নকৰিলোঁ জিজ্ঞাসা, প্ৰশ্ন কিন্তু মোৰ জাগিছিল মনত। আপুনি পিতা, আপুনি সেই প্ৰশ্নৰ কৰক নিৰসন। কোন মোৰ পিতা আৰু কোন মোৰ জন্মদাত্ৰী আই? এই কথা তই এদিন নহয় এদিন সুধিবি বুলি মই আগতেই জানিছিলোঁ, কিন্তু এই কথা মই তোৰ আগত কেনেদৰে ব্যক্ত কৰোঁ সেই কথাহে ভাবি পোৱা নাই। মহাজ্ঞানী পিতাৰ শব্দৰ ভাণ্ডাৰত আজি মোৰ কাৰণেও হ'ল নেকি শব্দৰ অভাৱ? মোৰ সঞ্চিত ভাণ্ডাৰত হোৱা নাই শব্দৰ অভাৱ, কিন্তু ই যে অতি নিদাৰুণ নিকৰুণ, আৰু সেইবাবেই মোৰ দুই ওঠ আজি কঁপিব লাগিছে। তোৰ জন্মৰ ৰহস্যৰ কথা ভাবিলে মোৰ হৃদয়ৰ নিভৃত কোণত অনুমান হয় মোৰ তীব্ৰ যন্ত্ৰণা। ইমানেই কৰুণে শকুন্তলাৰ জীৱন আৰু জন্ম ৰহস্য কোৱা পিতা, আৰু নকৰিবা পলম। কোৱা পিতা, কোৱা, নকৰিবা আৰু মোক দুগুণে উতলা। তেন্তে শুন নাই, কোৱা পিতা। তোৰ জন্মৰ অন্তৰালত আছে এক দেৱ ষড়যন্ত্ৰ। পিতা, ৰজা বিশ্বৰথে বশিষ্ঠৰ সমেৰণত হাৰি ব্ৰহ্মত্ব লাভৰ বাবে কৰিছিল কঠোৰ তপস্যা, আৰু তপস্যাৰ দ্বাৰা ব্ৰহ্মত্ব লাভ কৰি দাবী কৰিব পাৰে তেওঁৰ স্বৰ্গৰ ৰাজসিংহাসন। আৰু সেই আকাংক্ষা মনত লৈ দেৱৰাজ ইন্দ্ৰই মেনকাক পঠিয়ালে তেওঁৰ তপস্যা ভংগ কৰিবৰ বাবে। আৰু দেৱৰাজৰ কঠোৰ আদেশ মানি আহিল মেনকা সৰগৰ পৰা তপস্যা ভংগৰ হেতু। আৰু মেনকাৰ নৃত্য গীতত আপ্লুত হৈ ৰজা বিশ্বৰথে প্ৰেমৰ দোলেৰে বাং খালে মেনকাৰ সবে। আৰু পৰৱৰ্তী সময়ত গৰ্ভৱতী হ'ল মেনকা সুন্দৰী। আৰু দেৱকাৰ্য সিদ্ধি হোৱাৰ বাবে দেৱৰাজে পুনৰ মেনকাক স্বৰ্গলৈ কৰিলে আবাহন। আৰু তেতিয়াই দেৱৰাজৰ আদেশ পাই এটি সন্তান জন্ম দি তেওঁ পুনৰ স্বৰ্গলৈ কৰিলে প্ৰত্যাৱৰ্তন। আৰু মেনকা তেতিয়া মই গৈছিলোঁ
তীৰ্থৰ বাবে শুনিলো এক নৱজাতকৰ ক্ৰন্দন আৰু গৈ দেখিলো কীট পতংগৰ মাজত নিসহায়ভাৱে পৰি আছে এটি কন্যা সন্তান। আৰু নকবা, অস্পষ্ট নহয় আৰু মই তেন্তে দুৰ্ভগীয়া কন্যা। কেনেকৈ পিতা, কেনেকৈ এটি অসহায় অবধি শিশু জ্ঞান কৰি মৃন্ময় মূৰ্তি বঞ্চিত কৰি মাতৃপক্ষৰ অমৃতৰ পৰা নিজ জননীয়ে ত্যাগ কৰিলে মোক বনৰ মাজত। এবাৰলৈও নকপিলে জননীৰ প্ৰাণ, পশুৱেও নকৰে যি আচৰণ। সৰগৰ দেৱী হৈ কৰিলে কিদৰে ৰাক্ষসী জননী। শকুন্তলা, নকৰিবি তিৰস্কাৰ তেনেভাৱে তই তোৰ জন্মদাত্ৰী মাতৃক। দেৱবালা মেনকা নহয় স্বাধীন, তথাপিও অশেষ কষ্ট সহি জননীয়ে তোক 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিলে তোক। আৰু সেইবাবেই তেনেভাৱে তিৰস্কাৰ নকৰিবি তোৰ জন্মদাত্ৰী মাতৃক। আৰু মোৰ পিতা বিশ্বৰথ আজি বিশ্বমিত্ৰ পুনৰ তপস্যা কৰি তেওঁ ব্ৰহ্মত্ব কৰিলে লাভ, আৰু সমগ্ৰ বিশ্বৰ বাবে বাছি ললে তেওঁ তাপস জীৱন। আৰু মই হৈ পৰিলো তোমাৰ কাৰণে অসহনীয় পূজা। অকুন্তলা, যাৰ বাবে তুমি ব্ৰহ্মচাৰী হৈও আজি সংসাৰী, পত্নীহীনা হৈও গৃহী। নাই পিতা, এই জীৱনৰ মোৰ নাই প্ৰয়োজন। কিয় তই কেনে নিধাৰণ বাক্যবাণেৰে মোৰ অন্তৰত দিছ এনেকুৱা কষ্ট? তই কি মোৰ বাবে বুজা? তই মোৰ বাবে বুজা নহয়। সেই কন্যামণিৰ আশ্ৰমৰ তই একমাত্ৰ অলংকাৰ, আৰু সেই সকলোবোৰ ভগৱানৰে ইচ্ছা। কিন্তু পিতা, মইনো বাৰু কি কাৰ্য কৰিছো সমাপন? কিবা হেতু মোৰ এই জীৱনৰ আছে প্ৰয়োজন? এইদৰে তই কিয় ভাবিছ? মই দিব্য দৃষ্টিৰে জানিব পাৰিছো, যি লিখি থাকিব তোৰ নাম এই জগতত অনন্ত কাললৈ। তই মাত্ৰ
ভগৱানৰ ওপৰত বিশ্বাস ৰাখাই মোৰ সেৱা কৰিব গ্ৰহণ। উঠাই উপযুক্ত সময়তে তই আহি হলি উপস্থিত পিতা শুন নাই কওক পিতা। কিছুদিনৰ বাবে মই যাম তীৰ্থ ভ্ৰমণৰ বাবে আৰু মোৰ অনুপস্থিতিত তহঁতে ভালদৰে পালিবি আশ্ৰম। পিতা আপোনাৰ প্ৰত্যাৱৰ্তনলৈ আমি বহুদিন অপেক্ষা কৰিব লাগিব নেকি? নালাগে আই, কিছুদিনৰ পাছতেই মই পালতি আহিম। তহঁতি নকৰিবি কোনো চিন্তা। ভাল পিতা। পিতা আই মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা হ'ল। গতিকে আহক পিতা, ভোজন কৰি গ্ৰহণ কৰক। ব'ল আই। ব'লক পিতা। জয় দত্তরজনারে, জয় দত্তরজনারে, জয় মহামহাবীর গণারে। আৰু সেনাপতি ৰম্ভক সৃষ্টি ব্ৰহ্মদেৱ কঠোৰ তপস্যাৰে সন্তুষ্ট কৰি লাভ কৰিলো মই মনোমত এই তলৈক্য এনে কোনো শক্তি নাই যিয়েই পৰাজিব পাৰে আমাক সন্মুখ হ'বলৈ। গতিকে ভাই আৰম্ভ কৰা, সেনাপতি উৎসৱ কৰা, মহোৎসৱ কৰা। জয় দত্তরজনারে, জয় দত্তরজনারে, জয় দত্তরজনারে। আজি এই আনন্দ মুহূৰ্ত ঘৰে ঘৰে মনত পৰিছে মোৰ চিৰ পূজ্য পিতৃ মোৰ কালেমীৰ কথা। এই থাকিলে হেতেন যদি পিতৃদেৱ আজি আমাৰ লগত দুগুণে বাঢ়িল হেতেন আনন্দ আমাৰ, কিন্তু সেই
অপতীয়া দেৱতা সমাজে ভাই কপতি চালনা কৰি বধি কৰিলে পিতৃ দেৱকামৰ নলৌ যদি সেয়াৰ মই যোগ্য প্ৰতিশোধ এই জগতৰ মাজে কেনেকৈ দিম পৰিচয় হয় মনত পেলাই পিতৃৰ কথা নকৰিবা নকৰিবা তুমি মোক দুগুণে উতলা মনত পৰিলেই পিতৃৰ কথা শৰীৰৰ তপ্ত ৰক্ত প্ৰবাহিত হয় দেহৰ প্ৰতিধমনিত জগতৰ সেই কলংক দেৱতা সমাজে দেৱতা কপট চালনাৰে বধিলে পিতৃক সেই দিয়া আজ্ঞা দাদা ভাই দিয়া আজ্ঞা দাদা ভাই নৈ পিতৃতুল্য ৰাখে ভাই দেৱধ্বংসৰ যজ্ঞত মই প্ৰদানো আহুতি দেৱধ্বংস যজ্ঞ তেতিয়াহে তৃপ্ত হব এই হ'ব তেতিয়াহে তৃপ্ত হব পিতৃৰ পৰা ভাই দেৱতা 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 নাজানো কি বিশেষ গুণত দাবী কৰে সিহঁতে তিল্লুকৰ শ্ৰেষ্ঠত্ব এখন এইবাৰ সন্মুখমৰত পৰাজিত কৰি দেৱতাক শৃংখলিত কৰিম আমি লৌহা কাৰাগাৰে আহে যদি স্বয়ং দেৱ নাৰায়ণ তেতিয়াও নাপাব নিস্তাৰ আমাৰ হাতত মাত্ৰ দৈত্যস্বৰ যুদ্ধৰ ঘোষণা কৰক যদিও অসন্তোষিত মই তোমালোকৰ উচ্ছ্বাসিত বাণীত তথাপি অবিলম্বে নকৰো মই যুদ্ধৰ ঘোষণা প্ৰথমতে দৈত্যৰ বিপুল সেনাগণ সংগঠিত কৰি তাৰ পাছে মই যুদ্ধ জয়ৰ কৰিম ঘোষণা দেৱতা দেৱতা এই চিৰ শত্ৰু দেৱতাকে স্বৰ্গচ্যুত কৰি আহিলম অমৰাৱতী দানৱৰী ভাৱে উত্তম দাদা উত্তম মৃত পিতৃৰ আত্মাক কৰি কীৰ্তঞ্জলি কৰিলো মই প্ৰতিজ্ঞা বিখন এইবাৰ কি ভাই এইবাৰ দৈত্যৰ বিজয় নিশান উৰুৱা বিজয় এন্তে ভাই আৰু সেনাপতি অলপ বিলম্ব নকৰি নিজ কৰ্তব্য অগ্ৰসৰ
দীর্ঘদিন ভ্রমণ করি আর্যবর্তর পবিত্র তীর্থস্থান উপস্থিত হলোহি মই ভারতৰ পূব প্ৰান্তত সন্ত মহন্তৰ হতে সৎসংগ লাভ কৰিলো মই অলেখ জ্ঞান যাও এবে মই কন্নমুনিৰ আশ্ৰমৰ দিশে ঋষি কন্নমুনি জ্ঞানৰ সাগৰ তেওঁক সাক্ষাৎ কৰি মই মোৰ মনৰ অভিলাষ কৰোগৈ পূৰ্ণ যাওঁ এবে মই নিজ লক্ষ্যত হওঁ অগ্ৰসৰ দুৰ্জন আকুৰ প্ৰৱেশ কৰিছে আমাৰ স্বৰ্গ ৰাজ্যত গতিকে বিলম্ব নকৰি সাজু কৰা আমাৰ দেৱসেনাক বিকম সমৰৰ বাবে দেৱৰাজ নকৰিব চিন্তা বিন্দু মাত্ৰ আপুনি প্ৰস্তুত আছে দেৱতাৰ বিপুল বাহিনী দেৱতাৰ সুতীক্ষ্ণ অস্ত্ৰৰ আঘাতত চূৰ নহ'ব দৰ্প দৈত্যৰ বিলম্বই ঘটাব বিঘিনি গতিকে যুদ্ধযাত্ৰাৰ কৰক আয়োজন দুৰ্দান্ত দৈত্যক অতি শীঘ্ৰে কৰিম দমন কৰা হবে যদ্ধনি তৈলক্য তুথক ত্ৰাসৰ কপনি জয় দেৱৰাজ ইন্দৰ জয় দেৱৰাজ ইন্দৰ জয় দেৱৰাজ ইন্দৰ জয় যুদ্ধ যাত্রা করি চলে দেবপুরন্দর খঙ্গেশ্বর
বজ্ৰখুল আৰু সেনাপতি ৰম্ভখুল দৈত্যৰ বিপুল সেনাবাহিনী প্ৰস্তুত হৈ আছে যুদ্ধৰ বাবে। ভাই দৈত্যৰাজ ভাই অমৰাৱতীপুৰে সেইদিনাই তৃপ্ত মোৰ তৃপ্ত পৰাণ দৈত্যচৰ সেনাপতি দীৰ্ঘ প্ৰশিক্ষণৰ অন্তত প্ৰস্তুত আজি আমাৰ দৈত্য বিশাল সেনাবাহিনী। সেয়ে দৈত্যচৰ সিংহ দুৱাৰত ৰৈ আছে আমাৰ দৈত্য সেনাগণ। গতিকে পলম নকৰি জয়ধ্বনিৰে যুদ্ধ যাত্ৰা কৰো আৰম্ভ। ভোগ কৰিল তই সৰকৰ ৰাজভোগ। এইবাৰ আহি আছে দুৰ্জনাখুৰ সৰকৰ অভিমুখে। সেনাপতি কৰা হবে জয় ধনে ত্ৰৈলোক্যটো থকা যে ৰাখৈ কপনি। জয় দৈত্যৰাজ দুৰ্জনাখুৰৰ, জয় দৈত্যৰাজ দুৰ্জনাখুৰৰ, জয় মহাবীৰগণৰ, জয় জয় জয়। জয় যুদ্ধ যাত্ৰা কৰি চলে দৈত্যৰা জনহৰি এই দেৱতাগণক আক্ৰমণ কৰা। দেৱগণ আক্ৰমণ কৰা।
সেনাপতি সিংহবাহু মহাৰাজ এটা সুন্দৰ হৰিণৰ সন্ধান কৰি কৰি উপস্থিত হলোহিয়েই অতব্য অৰণ্যৰ মাজত তোমাৰ মোৰ চকুত ধূলি দি কেনেদৰে পলাল বাৰু সেই সুন্দৰ হৰিণ আজিহে ব্যৰ্থ হলো মই মৃগৰ সন্ধানত অন্যহাতে পিয়াহত মোৰ যেন প্ৰাণ যায় আছিল ৰথত যি জলৰ ভাণ্ডাৰ সিও হ'ল কেতিয়াবাই উদং ক'ত পাম বাৰু জলৰ সন্ধান বলা সেনাপতি যাওঁ আগবাঢ়ি পাব পাৰো ক'ৰবাত জলৰ সন্ধান সেনাপতি সিংহবাহু মহাৰাজ হওঁতো চোৱা এটা হৰিণ পোৱালি বাহ কি যে অপূৰ্ব সুন্দৰ আহা তাক আমি ধৰি লৈ যাওঁ বলক মহাৰাজ আশ্ৰমৰ ফুলবিলাকত পানী দি থাকোঁতে পাহৰিলো চিত্ৰমোহৰ কথা কলৈ গ'ল বাৰু সি হ'ল নেকি চিত্ৰমোহৰ কিবা বিমংগল চিত্ৰমোহ সখী প্ৰিয়ম্বদা
কি হ'ল সখী? সখী সি দেখোন নাই। চিত্ৰমো চিত্ৰমো অ সখী ইমান মাতিছো তথাপিতো নাই তাৰ কোনো সাৰবোৰ। আছে, নিশ্চয় আছে সখী। মই মাতিছো ৰবা। চিত্ৰমো 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 নাই দেখোন সখী। সৰুজন অস্তানি আজ্ঞাকে প্ৰাণে পৰে ধৰিছে আমাৰ সমীপে। নামাৰিবা নামাৰিবা তোমালোকে সৰপহাৰ নকৰিবা। নামাৰিবা নামাৰিবা সেইটো আমাৰ আশ্ৰমৰ হৰিণ পোৱালি। সখী নামাৰিবা 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 চিত্ৰমো কিয় কৰিব নেকি? কোন তোমালোক? শৰীৰত ৰাজপুৰুষৰ লক্ষণ হৈছে বিদ্যমান, কিন্তু এটি অবুধ অসহায় জীৱক কিয় বাৰু মাৰিবলৈ হৈছে কোনঠি? বধ কৰাৰ ইচ্ছা তাক নাছিল সময়। ভাবিছিলোঁ জীৱন্ত ধৰি সেই সুন্দৰ হৰিণ পান কৰি সৌন্দৰ্যতাৰ নিকটৰ পৰা পুনশ্চ মেলি দিম তাক অৰণ্যৰ বুকুত। কিন্তু ক্ষমা কৰিবা দেৱী, নাছিলো জনা সি যে আশ্ৰমৰ হৰিণ। আশ্ৰমৰে হওক বা অৰণ্যৰে হওক, বধ কৰক অথবা জীৱন্তে ধৰক, কোনোটোৱেই নহয় ন্যায়সংগত আচাৰ। আপোনালোকৰ দৰে নিষ্ঠুৰ মানৱৰ নিৰ্দয়তাৰ বাবে প্ৰকৃতি মাতৃ আজি বিপদাপন্ন। যাওক, ভৱিষ্যতে এনে কাৰ্য নকৰিবতো নাই। আশ্ৰমবাসিনী তপস্বী বুলি অতবাক্যবান সহিলো নীৰৱে, আৰু কিন্তু নকৰিম সহ্য। চন্দ্ৰবংশী হস্তিনাৰ সম্ৰাটক কোন হতে কৰিছা তুমি এনেহীন তিৰস্কাৰ? আশ্ৰমত শিকিছা নেকি তপস্বীয়ে এনেহীন ব্যৱহাৰ? ক্ষান্ত হোৱা সেনাপতি, ৰজস্বীত ৰাখিবা সন্মান। ক্ষমা কৰিব মহাৰাজ, আপোনাক হস্তিনাৰ ৰজা বুলি চিনিব নোৱাৰিলে আমাৰ সখীয়ে। তাৰোপৰি মাতৃহাৰা হোৱাই হৰিণ পোৱালুটি আমাৰ সখীৰ হৃদয় ধন। বৰ আনন্দে তুলিছে ইয়াক নিচেই কেঁচুৱাৰ পৰা। মহাৰাজ, সখী এনে ব্যৱহাৰৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। নাই, প্ৰয়োজন নাই দেৱী। অসত্য নহয় তেওঁৰ আচৰণ। আমাৰ আচৰণৰ বাবেহে দুয়োৰে কাষত আমি বিচাৰিছো ক্ষমা। হ'ব যোৱা সখী প্ৰিয়ম্বদা, অতিথিৰ আপ্যায়নৰ তুমি কৰাকৈ ব্যৱস্থা। ময়ো যাওঁ চিত্ৰমোহক যথাস্থানত থৈ আহোঁগৈ। চোৱাচোন ভয়তে এতিয়াও কিমানৰে কঁপিছে। চোৱা সখী, লৈছো তুমি তাক যথাস্থানলৈ। শকুন্তলা এনে ব্যৱহাৰৰ বাবে মই পুনশ্চ আপোনাৰ ওচৰত মাগিছো ক্ষমা। নাই, আমি অতিষ্ঠ হোৱা নাই। যথাৰ্থতে বুলিছে তেওঁ উচিত বচন। বাৰু দেৱী, সেইবোৰ বাদ। এবে কোৱাচোন, তোমাৰ মুখে পাইলো জানিব তোমাৰ সখীটিৰ নাম। কিবা নাম তোমাৰ? দিয়া তোমাৰ সত্য পৰিচয়। মহাৰাজ, কৰ্ণমুনি আশ্ৰমৰ এজনী সামান্য তাপসী, নাম মোৰ প্ৰিয়ম্বদা। প্ৰিয়ম্বদা? হয় মহাৰাজ, ইয়াতকৈ অধিক মোৰ নাই পৰিচয়।
আনন্দিত হলো শুনি তোমাৰ পৰিচয়। বাৰু দেৱী, এবে আমাকে বিদায়ৰ অনুমতি দিয়া। সিহঁতে অপেক্ষা কৰক। এনেদৰে বিনা আপ্যায়নে অতিথি বিদায়ো আমাৰ নাই পৰম্পৰা। গতিকে মহাৰাজ, সিহঁতেক অপেক্ষা কৰক। সখী শকুন্তলা, সখী শকুন্তলা। সেনাপতি সিংহবাহু মহাৰাজ, তুমি বাৰু লক্ষ্য কৰিলানে? শকুন্তলা নামেই অপূৰ্ব সুন্দৰীৰ কথা এওঁ নহয় কোনো মানৱী, হ'ব পাৰে সৰগৰ কোনোবা সাপগ্ৰস্ত দেৱী। মুক্তিৰ বাবেহে আহি এই ধৰাত নভিছে জন। অপূৰ্ব সুন্দৰী শকুন্তলা, তেওঁৰ ৰূপৰ লগত নাই কোনো তুলনা। বিশ্বৰ সকলো সৌন্দৰ্য যেন তেওঁতেই লোপ পাব লাগিছে। বিধাতাৰে অপূৰ্ব সৃষ্টি কাৰ উদ্দেশ্যে বা কৰিছে স্বজন। সঁচাকৈ মহাৰাজ, অসামান্য সুন্দৰ সেই তপস্বী গাভৰু। শ্লাঘনীয় ব্যক্তিত্বৰ গৰাকী হৈও বিনয়তা যাৰ আভূষণ, আপুনি দুষ্যন্ত হস্তিনা ৰাজন। ক্ষণিকৰ উত্তেজনাৰ বশৱৰ্তী হৈ কৰিলো আপোনাক মই অত তিৰস্কাৰ। চন্দ্ৰবংশীয় ৰাজা আপুনি মহান তাপসী, দিয়ক ক্ষমাদান। দেৱী, ৰাজদণ্ডহে আমি মাত্ৰ কৰিছো ধাৰণ। আমি নহওঁ কোনো মহান ব্যক্তি। আৰু এনেদৰে তুমি ক্ষমা খুজি অপমানিত নকৰিবা মোক। শকুন্তলা, এতিয়াও ইজ দেখিছো ন ক্ষমা খুজিয়ে থাকিবানে? সখী, মহাৰাজ অভ্যৰ্থনা কৰিব নালাগে চাগে। আহক মহাৰাজ, আমাৰ আতিথ্য কৰক। আপোনালোকৰ যিবা ইচ্ছা। আহক মহাৰাজ। প্ৰবেশিলা সভাৰ মাজে দেখি
আজিনো কাৰ মুখ চাই আহিলো জানো হেৰ অত সময় মাছ মাৰিলো হেৰ মাছটো বাদ দিয়া ভেকুলী এটাওতো জালত সোমাব লাগে তাকেহে কি হ'ল মই গম পাই গলো কি হ'ল মই গম পাই গলো যত গোট খাই মোৰ মানুহজনী কেলে মই তোমাৰ ঘৰৰ পৰা বাহিৰ ওলাইছিলো হে মাতিলে নহয় পাছফালৰ পৰা মাত খা মাতি পেলাই কেটেপ কেনে নিজৰ মানুহজনীয়ে পিছফালৰ পৰা মাতে আগফালৰ পৰা মাতে সোঁফালৰ পৰা মাতে বাওঁফালৰ পৰা মাতে সেইটো কি কথাটো আছে নাই এইটো কথা নহয় ন আৰু কি মই ঘূৰি চালো নহয় চাই পেলাই ঘূৰি দেখিলো হাতত লোটাটো হাতত লোটাটো থাকিলে কি কথাটো আছে নহয় তাকো খালী খালী লোটাটো লৈ পেলাই তাইক মোক পাছফালৰ পৰা মাতিছে বুজিছানে মই আজি তাইক ঘৰত গৈ যদি মই তাইৰ পিঠিখন যদি মই ছটা বনাব নোৱাৰো নহয় তেনেহ'লে মোৰ নামো ভদাই নহ'ব ডাঙৰটো হৈ পেলাই যেনিবা তোক কথা খা ক'লোৱে সেইকাৰণে তই মাছ নাপালি কাৰণে সেই মানুহজনীক দুখ দিব নালাগে নহয় দিব লাগিব কেলে দুখ দিব লাগিব দিব লাগিব মানুহজনী পিঠিখন তাই কি যৌতুকত দবা পাইছ নেকি হা তেতিয়াই মন যাবি তেতিয়া কোবাবি নাই এটা কথা নহয় কি হ'ল ইয়াত যে মাছ মাৰিবলৈ আহিছো মই দেখি গৈছো ন ইয়াত মাছ আছে কাৰণে তোমাক লৈ আহিছিলো সেইয়া আছে কাৰণে মানে অত দেৰি পৰা যে মাছ মাৰিলো তাত এজনীও তেনেহ'লে কেলে নাপালো মই নাজানো কিন্তু মই যে অহা যোৱা কৰি আছো আহোঁতে মই যাওঁতে চেলেককে মাৰি থকা দেখি গৈছো নহয় সেইকাৰণে মাছ নাপালো তাততো বাদ দিয়া এইখন বিলতে মাৰি থোৱা নহয় চেলেককে তাত মাৰি থকা দেখি গৈছো ন চেলেক মাৰি থাকিলেও লাভ নাই চেলেক মাৰি থাকিলেও লাভ নাই তুমি এইখন বিলত চোৱা আছে নি চোৱা এইফালে চোৱা কেনেকে মূৰ উলিয়াইছে দেখিছা ইয়াত আছে পিছত ধৰিব পৰা আশা নাই পলাব আৰু চেলেক যে মাৰি আছে বুজিছা নাই মাইকী মানুহ মাছে মাইকী মানুহ তুমি কথা এটা মন কৰিবা দেই যেনিবা কোঠা এটাত যেনিবা 3জনীমান মাইকী বহি আছে বুজিছা নাই তেওঁলোকে হাঁহি তামাচা কৰি একেবাৰে ঘৰটো কেলে গুৰুৱাই দিও যেন নকৰে জানো তেনেকে 3জনীমান যদি ভেটেলি মাছ থাকে তোমাৰ পুখুৰী এটা সিঁচাই দিব মাছ নাহে এইবোৰ মানে ভেচেলি মাছ এইফালে চোৱা এইপিনে নোৱাৰিবা এইফালে নাই ন এইপিনে নোৱাৰিবা একেবাৰে তলত পৰি আছে এইখিনি হেৰি হাল শিঙি এইবোৰ নাহে এটা কথা বুজিছা নাই আজি এনেকে খালী হাতে যাবগে লাগিব ভদাই আজি সেই 1 পষেক মানৰ আগতে আমাৰ যে সেই বলু হাকুটিডাল হাকুটি বলু সেই ঘৰলৈ গৈছিলো নহয় হাকুটি বলু পৰিবাৰে ক'লে বোলে মাছ খাবলৈ মন গৈছে সি তাই মাছ খাবলৈ মন গৈছে বুলি কোৱাৰ লগে লগে বলুৱে কমটি গালি পোৱা নাই নহয় তোমাৰহে বেয়া লাগে মই আকৌ তাহাঁতৰ ঘৰলৈ আজা কৰি থাকো নহয় মই গ'লে আকৌ সেই বলু ঘৈণীয়েকে তোমাৰ চাহ অকমান জলপান অকমান নোখোৱাকে নপঠিয়াই তাৰ হাতখন বৰ ভাল নহয় তাই আকৌ মাছ খাবলৈ মন গ'ল তাৰপিছত বলুৱে ক'লে বোলে দাইটি ব'লা বোলে মাছ মাৰিবলৈ যাওঁ তাৰপিছত আৰু মাছ মাৰিবলৈ গ'লো নহয় বলু ঘৈণীয়েকে কেইটামান আৰু বাঠিয়া কল কেইটামান বান্ধি দিলে তাৰপিছত গ'লো আমাৰ শিঙৰি জানত গ'লো আৰু মাছ মাৰি আছো নাই শিঙৰি জানত মাছ নাই নহয় নাই মানে আছে নুঠে আকৌ তাৰপিছত আৰু মই বোলো এই কথা ন আৰু লগত বলু গৈছে কুলক্ষণীয়া সেইটো ক'বা মাছ পাবা কুলক্ষণীয়া মানে তাৰপিছত আৰু তোমাৰ পেটৰ কেঁচু কুমতি চব মৰি শেষ তোমাৰ চাগে বলু ঘৈণীয়ে ক'লে চিং মনত পৰিছে তাৰপিছত আৰু কি হ'ল এতিয়া যাওঁতেতো মই সুদা মুখে যাবগৈ নোৱাৰো তাৰপিছত আৰু ঘপকে মনত পৰিলে নহয় কি মাছ ধৰা মন্ত্ৰটো মাছ ধৰা মন্ত্ৰ আছে নি সেইটো কিহৰ মন্ত্ৰ নাই তুমি নাজানা নাজানো শুনিবা নি শুনিম আকৌ এনেকে জালখন ললো বোলো হেৰি চিকিৰিকি চাক জিকিৰিকি জাক চিকিৰিকি চাক জিকিৰিকি জাক বিৰ বাৰ ফচক সেই বুলি কৈ তোমাৰ জালখন মাৰি দিলো নহয় তাৰপিছত
মাৰি দিলো আৰু মাৰি দিয়াৰ পিছত আৰু এবাৰ মোক এনেকে চুচুকে টানি লৈ যায় এবাৰ মই টানি লৈ এবাৰ মোক এনেকে টানি লৈ গুচি যায় এবাৰ মই টানি আনো এবাৰ মোক এনেকে টানি লৈ যায় এবাৰ মানে মোৰ গাত সৰ্ব শৰীৰত যিমান শক্তি আছিলে নহয় শক্তি প্ৰয়োগ কৰি পেলাই টানি আনিলো পাৰত থৈ দিছো কৈছো এইডাল কি মাছ হা মাছ কি মাছ শ'ল মাছ ইমান ডাঙৰ শ'ল মাছ নাথাকে নেকি সেই আছা বাহঁতৰ টোপোলাটো লৈ আছো নহয় দেখুৱাবলৈ সময়ে পোৱা নাই ইমান তোমাৰ ইমানটো থাকে বাৰু তাৰপিছত আৰু মাছটো ললো আৰু কেকু জুকুকাটো ঘৰলৈ গৈ আছো এনেকে কেকু জেকুকে গৈ আছো এই বলু ঘৰলৈ মনত নপৰা হ'ল আৰু তেতিয়া তাৰপিছত আৰু ঘৰলৈ গৈ পেলাই মই নিজৰ গৰাকীলৈ মনত পৰিছে ঘৰলৈ গৈ পেলাই তো এনেকে ঘেৰেককে মই মাছটো থৈ দিছোগে নহয় থৈ পেলাই মই মাতিছো আৰু বোলো আহাচোন আমাৰ সৰু গৰাকীক মাতিছো আহিলে আৰু তাই অহাৰ লগে লগে আকৌ মাছটো মই এনেকে লৈ ললো নহয় তাইৰ মুখৰ আগতে এনেকে মাছটো মই পেলাই দিলো তাই এবাৰ মোৰ মুখলৈ চাইছে এবাৰ মাছটোলৈ চাইছে এবাৰ মোলৈ চাইছে এবাৰ মাছটোলৈ চাইছে এবাৰ মোলৈ চাইছে এবাৰ মাছটোলৈ চাইছে এবাৰ মাছটোলৈ চাইছে এবাৰ মোলৈ চাওঁতে যিটোহে হাঁহি মাৰি দিলে নহয় তই হোৱা হেতুতো ঠাইতে তই বেহুচ গলিহেঁতেন আমি মাইকী মানুহ হাঁহি বেহুচ নহয় কি হ'ব লাগিব আমি আমাৰ গৰাকীয়ে যদি হাঁহে নহয় তই বেহুচ হ'ব লাগিব কেলে হ'ম আকৌ মোৰ সৰু গৰাকী কমটি ধুনীয়া বুলি ভাবিছ নি কেনেকুৱা তাৰ আগ্ৰহটো চা সুধিছো নে কথাটো তাই বৰণটো এতিয়া তোক কি বুলি কম তাই বৰণটো মানে এই গাখীৰত যদি তই সেন্দুৰ অকমান মিহলি কৰি এনেকে ঘঁহি ঘঁহি দিয় নহয় যিটো ৰং ওলাব তেনেকুৱা হয় নি গাল একেবাৰে তেজে ফুটি যায় ফাটি যায় হৈ থাকে কেতিয়াবা যাওঁতে দুটুপ এটুপ পৰিও যায় তেনেকুৱা নে তোমাৰ নিচিনা এঙা টুকুৰা কেনেকে পালা সেইডোখৰ তাইক মই মন্ত্ৰ মাৰি তোৰে হ'ব তাকো দেই তাই আজিলৈকে তোকে কৈছো আৰু মাইকী মানুহ পলুৱাই ন মন্ত্ৰ আছে আছেতো আকৌ আছেতো আকৌ হেৰি নহয় মন্ত্ৰভাগ মোকো নহ'লে এইটো বয়স হৈছে এজনী গোটাইছ সেইজনীকে ভালকে খুৱাব পিন্ধাব পৰা নাই আকৌ তোক সেই মন্ত্ৰ শিকাই দিওঁ সেই গন্ধাই গন্ধাই গোটা সেইবোৰ কি খুৱাব আঁঠু গিলাবোৰ ডাঙৰ ডাঙৰ হ'ব নাই তুমি মোৰ কথা কি জানা কি হ'ল তুমি মোৰ সংসাৰ কথা আজিলৈকে হিচাপ লৈ পাইছানে কি হ'ল পিছে এজনী আনিলি হ'ল আৰু কি হ'ল পিছে কি এজনী আনিলি হ'ল কি অৱস্থাত পৰি আনিলো মই তুমি জানানে আজিলৈকে খবৰ লৈ পাইছানে মোৰ গৃহলৈ গৈ পাইছানে তুমি মই যোৱা মনত নাই পাই তেনেহ'লে কি হ'ল তুমি মোৰ গৃহলৈ নাই যোৱা ভাল কৰিছা কি হ'ল আই বোপাই ক'লে বোলে বিবাহৰ সময় হৈছে বোলে বিবাহ পাশত আবদ্ধ হ'ব লাগে মই বোলো হ'ব আমাৰনো কি আৰু আমিতো ৰজা মহাৰাজা নহয় বা ৰজা মহাৰাজাৰ পুত্ৰও নহয় আই বোপাই যি মানে চাই দিয়াও সেয়াই আমি ভগৱানৰ নিৰ্মালী বুলি গ্ৰহণ কৰিব লাগে আমাৰ তেনেকুৱাহে তাৰপিছত তোমাৰ বৰযাত্ৰী হৈ গ'লো তথাপিও আইগৰাকীৰ মুখখন মই নেদেখিলোঁ তাৰপিছত বিবাহৰ সম্পূৰ্ণ কাম মাংগলিক কাম সকলো হ'ল তথাপিও আইগৰাকীৰ মুখখন নেদেখিলোঁ তাৰ পাছত নেদেখিলোঁ আকৌ এৰি দিয়া ভকত নহয় তাৰপিছত দুদিনৰ পিছত আকৌ আমাৰ মুখ চোৱা কাৰ্য এটা থাকে নহয় খুবনি পিছদিনা তাৰপিছত সিদিনাখন আৰু সন্ধিয়া বেলিকাৰ কথা আৰু দেই মই আৰু বোলো কোঠালিলৈ সোমাই যাওঁ বুলি গৈছো আৰু দেই সন্ধিয়া বেলিকাৰ কথা মই গৈ পেলাই আইগৰাকীক মাতিছো বোলো আইগৰাকী তুমি আছানে আইগৰাকীয়ে কৈছে বোলে আছো কিন্তু মই নাই দেখা তাই চাগে প্ৰথম দিনাই নহয় লুকা ভাকু খেলিছে চাগে লুকা ভাকু খেলা নাই প্ৰথমতে মই সেইটোৱে ভাবিছিলো তাৰপিছত আকৌ এবাৰ ক'লো বোলো আইগৰাকী তুমি আছানে আছো বুলি কৈছা কিন্তু মই নাই দেখা তাৰপিছত এবাৰ সুধিলো মই বোলো আইগৰাকী তুমি ক'ত আছা তেতিয়া কৈছে বোলে তোমাৰ কাষতে আছো কিন্তু মই নাই দেখা তাৰপিছত ক'লো তুমি হাঁহি এটা মাৰি দিয়াচোন যেতিয়া হাঁহিটো মাৰি দিছে দাঁতকেইটা বগাকে জিলিকি গৈছে আৰু তাৰমানে সেই দাঁতকেইটাতে অনুমান কৰিহে তুমি মানুহজনী ধৰিব পাৰিছা গম পাইছো মই তেতিয়াই গম পালো মোৰ এন্ধাৰ মানে অমাৱস্যা উদাহৰণ মোৰ আইগৰাকী বৰণ এঙা টুকুৰা চালে আৰু বেলেগ চাব নালাগে আৰু মই নাই যোৱা ভাল হ'ল আমাৰ যে সিদ্ধ যোৱা যিটো চৰু আছে নহয় সেইটো উভতাই দি তাত চুলি কেইডালমান লগাই দিলে যিটো আকৃতি ল'ব সেইটোৱে আৰু তেনেকুৱাই বৰ সুন্দৰ চাগে দেই বৰ সুন্দৰ চাগে
মহদাহে চাগে বিচাৰি নাপায় পিছে মোৰ কথাটো তুমি নাজানা নাজানো কেলে ভাই প্ৰথম গৰাকী যে আনিছিলো বৰযাত্ৰীৰ লগত দেখোন তুমি গৈছিলা গৈছিলা নাই প্ৰথম গৰাকী গৈছিলো গৈছিলা কেলে তাৰ ছমাহমানৰ পিছত কেলে তাই আকৌ সেইবোৰ আলপৈচান ধৰিবলগীয়া হ'ল নহয় তাইক আলপৈচান ধৰিবলগীয়া হ'ল আৰু মই পিছৰজনী কেলে লৈ অহা নাই জানো বোলো বাহিৰক অকণমান আলপৈচান ধৰিবিয়া লৈ আহিলে নি তাৰপিছত আৰু তাই ছমাহমান থাকিলে মই বোলো তই যাগে যা বাই আজৰি হ'ল তাৰপিছত আৰু তাইক যাবলৈ কৈছো তাই নাযায় বোলে মই বোলে আমি দুইজনী একেলগে বোলে সেই মাক হ'বলৈ ওলাইছো তাৰপিছত আৰু সেই সৰুজনী যে বোলো সেই বায়েকহঁতক আলপৈচান ধৰিবৰ কাৰণে মই সৰুজনী লৈ আহো সৰুজনী পিছে মই মন্ত্ৰ মাৰি অনা সেইজনী মন্ত্ৰ মাৰি অনা নে সৰুজনী তাৰপিছত তাইক আনিলো তাই ছমাহমান থাকিলে বায়েকহঁত আজৰি হ'ল বোলো তই যাগে যা তাৰপিছত বুজিছ নাই তাইক যাবলৈ ক'লে তাইক ফেকুৰি কান্দিছে বোলে ভিনদেউ ঘৰত থাকি ভাল পাইছে তাৰপিছত সেই তিনিজনীয়ে চাৰিটাকৈ 12টা এতিয়া ইজনীক আলপৈচান ধৰিবলৈ সিজনী আনিলো ইজনীক আলপৈচান ধৰিবলৈ সিজনী আনিলো এতিয়া ৩ ৪ গুণ 12টা 13টা 14টা 15টা এতিয়া মই আলপৈচান ধৰি থাকিবলগীয়া হৈছে তুমি বৰ ভোগী মানুহ দেই মোৰ তেনেকুৱা পৰিয়াল বাঢ়িলে বাৰু ভোগ আছিলে না মোৰ ভোগ আছিলে না নহয় তেনেকে মানে চৰু চাই হ'লেও ভোগ কৰিবই লাগিব কিন্তু এটা কথা দেই ভদা এটা কথা কিন্তু বিয়া নপতা আগতে মই কৈছো নহয় কম ভোগ কৰা নাই মোৰ ভোগটো আকৌ এইপিনে তোমাৰ 12টা তোমাৰ কিমান হ'ল সেইটো তুমি গম নোপোৱা নাপাওঁ নহয় সেইটোকে ক'বলৈ বিচাৰিছিলো কি হ'ল মোৰ একুৰি এফাল হ'লগে নহয় একুৰিটো বুজি পাইছো এফালটো বুজি পোৱা নাই এফালটো মানে আহো আহো হৈ আছে দেখিছা ভোগ কিন্তু এটা বুলি ক'লেতো এনেই থাকিব নোৱাৰি নহয় বিয়া নপতা আগতে তোমাক কমটি ভোগ কৰা নাই দেই এইডোখৰ ঠাইত এতিয়া মাছ মাৰিবলৈ বিললৈ আহিবলগীয়া হৈছে আগতে মাছ মাৰি ভোগ বুলি কোৱাৰ লগে লগে মোৰ কিন্তু এটা কথা মনলৈ আহে বুজিছানে কোন খাৰ মোৰ গৃহৰ সন্মুখৰ বাৰীখনলৈ মোৰ কিন্তু মনত আহে তোমাৰ গৃহৰ সন্মুখত ক'ত বাৰী আছিল কেলে প্ৰকাণ্ড বাৰীখন ক'ত মোৰ মনত পোৱা নাই যে কেলে মোৰ গৃহৰ সন্মুখৰ প্ৰকাণ্ড বাৰীখন কেলে সেইখিনি কচুৱনিহে হেদোৱা নহয় সেইখিনি পাৰ হ'লে বাৰীখন আছিলে তাত কি আছিল ফল মূল আছিলে ফল মূল যথেষ্ট আছিলে মই ক'লো নহয় তোমাৰ এই তলত পৰি থকা ফল মূলবোৰ আমাৰ ল'ৰা ছোৱালীয়ে নাখায় ওপৰ সতেজ সতেজ ফল মূলবোৰে ছিঙি খায় হয় নি তেনেকুৱা দিন আছিলে মোৰ বাৰীখন নাই দেখা মোৰ ফল মূলৰ বাৰীখন তুমি নাই দেখা মোৰ বাৰীখনত যদি এই মূৰৰ পৰা তুমি ইটো মূৰলৈ চাই দিয়া নহয় ইটো মূৰ নেদেখা ইটো মূৰ নাই চাগে আছে আকৌ ইটো মূৰৰ পৰা যদি এই মূৰলৈ চাই দিয়া নহয় এইটো মূৰ নেদেখা মই গম পালো কি হ'ল তোমাৰ দৃষ্টিশক্তি কমিছে নহয় নহয় এই মূৰৰ পৰা চাই দিলে ইটো মূৰ নেদেখা ইটো মূৰৰ পৰা চাই দিলে এইটো নহয় দূৰত্বটো বেছি আকৌ তাৰপিছত আমি বাৰীত কি আছিলে বুলি কি আছিলে কল কমলা আপেল কল কমলা আপেল কল কমলা আপেল একেখিনিকে কৈ আছা নেকি এজোপাকে কৈছো দেই তাৰপিছত তোমাৰ সেই নাৰিকল হয় সেইবোৰ আমি নাখাওঁ গৰুৱে ছাগলীয়ে খায় তাৰপিছত আমাৰ ফালে গৰু ছাগলীয়ে নাৰিকল নাখায় তাতে গৰুৱে খোৱা ফল এটা ভৰাই ল'বাচোন তাৰপিছত তোমাৰ মাছ এতিয়া বিলত মাছ মাৰিবলৈ আহিবলগীয়া হৈছে মাছত তুমি নোৱাৰিবা মোৰ গৃহৰ পিছপিনে যিটো প্ৰকাণ্ড পুখুৰী তোমাৰ গৃহৰ পিছফালে ক'ত পুখুৰী কেলে পিছপিনে গাতে লাগি থকা পুখুৰীটো যে সেইটো কোৱাহে চাগে ভেকুলীয়ে খহাই চাগে সেইটো পুখুৰী কৰি পেলালে নহয় তাৰ তুমি বহলটোতে নাযাবা কলৈ যাম তাৰ গভীৰতালৈ যোৱা কি আছে মাছ 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 মানে কেনেকুৱা চাগে দনিকণা ভেচেলি সেইবোৰ নহয় ডাঙৰ মাছো আছিলে আছিলে যথেষ্ট মাছ মই ক'লো নহয় তোমাৰ জালখন লৈ যেতিয়া হেজে হেজে পাতি দিওঁ নহয় 10কে 15কে 20কে 25কে 30কে 40কে ৰৈ দিয়া বেছি হ'লগে নেকি আকৌ মোৰ আকৌ মাছ মাৰিব নালাগে নহয় নালাগে মোৰ জালখন লৈ তুমি পুখুৰী পাৰলৈ গ'লেই হ'ল আৰু ডাঙৰ ডাঙৰকেইটা পাৰত ৰৈ থাকেহি বুজিছা নাই তাৰপিছত আৰু যিকেইটা সেই ভাল দেখো না সেইকেইটা লৈ আকৌ বাকীকেইটা আকৌ পুখুৰীলৈ খহাই থৈ আহোঁ পাৰত ঘাঁহ খাই থাকে মাছে পাৰত ঘাঁহ খাই থাকে ভালকে চাবাচোন এইকেইটা মাছ নে গৰু পোৱালি তোমাৰ এতিয়া সেই পুখুৰীত এতিয়া ৰৌ মাছ হ'বলৈ কি মাছ দিয়া ৰৌ মাছ হ'বলৈ ৰৌ মাছে দিব নালাগে নহয় মোৰ পুঠি পোৱালি দিয়ালে হয় ডাঙৰ হৈ ৰৌ মাছ হৈ ৰৌ মাছ ডাঙৰ হৈ তোমাৰ হয় বাহু মাছ হয়গে তেনেকে সেই শ'ল মাছ শাল মাছ সেইবোৰ গৰৈ পোৱালি দিয়াই দিলে হয় ডাঙৰ হয় তেনেকে হয়গে তেনেহ'লে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হয়গে নহয় হেৰি কৰো আমি গৰু গৈ থাকো নেকি দেই গৰু গাখীৰ নোৱাৰিবা
গাখীৰ আছে গাখীৰ মানে মোৰ যিজনী কলি গৰু আছিলে তোমাৰ কলি ওচৰ চুবুৰীয়া সুধিলে কয় কয় তোমাৰ কলি গৰুজনীৰ কথা ওচৰ চুবুৰীয়া কয় বোলে সেইজনীয়ে বোলে সেই চুবুৰীটো ধোৱা নাই দে বোলে নঙলা জপনা অলপ ভাঙি চব শেষ কৰিছে সেই বুলি কয় নহয় সেইটো কথা নহয় আৰু কি তাই গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা গাখীৰ বগাই দিব আৰু পৰিমাণ কেনেকুৱা কেনেকুৱা যথেষ্ট মই ক'লো নহয় তোমাক যিকণ তাই দৈ দিয়া হয় মানে গাখীৰৰ পৰা তাই যিকণ দৈ বনাও যিটো কৰিয়াত থওঁ কেনেকুৱা ডাঠ বুলি ভাবিছা কেনেকুৱা আঙুলি ভৰাব নোৱাৰা যদি জোৰ কৰি তুমি আঙুলিটো ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা তেনেকুৱা মানে তোমাৰ গাখীৰ খীৰাব লাগে মোৰ আকৌ নালাগে নহয় সন্ধিয়াত কৰিয়াটো তোমাৰ উহাৰৰ তলত থৈ আহা তোমাৰ আবেলিলে দেখিবা পিছদিনালে দেখিবা উপচ দৈ দৈ ভাগে আমি সেই আগতে সেই গা পা ধোৱা পা আদি কৰি গাখীৰেহে কৰো নিজে নিজে বোলে গা পা গাখীৰে ধোৱা বা তোমাৰ গাখীৰে ধোৱা বৰণটো আছে বোলে আমি বেলেগত মাছ মাৰোগে বোলে শেষ শাহুৱাই ঘৰলৈ যাবলগীয়া আছিলে নহয় মই নগলে শাহুৱাই গাখীৰ খাবলৈও নাপায় কেলে তুমি গাখীৰ দিয়া নি কেলে শাহুৱাই ঘৰ কেলে সেই কলি গৰুজনী যে জগিছিলে পোৱালিটো ক'লা দিছিলে নহয় ঢুকাই থাকিলে নহয় পোৱালিটো এতিয়া গাখীৰ খীৰাবৰ সময়ত মই গৈ পেলাই তাৰ পিছফালে ৰৈ দিলেহে গাখীৰ গন দিয়ে কেলে না মই পোৱালিটো বুলি ভাবে বোলে তেনেহ'লে যাওঁতে উহাৰ চুনা এটা মাৰি দিবা ব'লা গৈ থাকো ব'লা বেলেগত ব'লা